ইতিহাসত কৰা এটা ডাঙৰ ভুল, যিটো ভুলৰ বাবে প্ৰায় 4.5 কোটি মানুহৰ মৃত্যুমুখত পৰিছিল। এয়া কিন্তু কোনো যুদ্ধৰ বাবে নহয়, মাত্ৰ এজন মানুহৰ ভুলৰ বাবে এয়া সংঘটিত হৈছিল। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাইছোঁ স্বাগতম। চন 1958 চাইনাৰ পিপল ৰিপাব্লিকৰ সংস্থাপক এইজন মাও য়েডুং, যাক চাইনাৰ মহান ৰাজনীতিক হিচাপে জনা যায়। কিন্তু এই মহান ৰাজনীতিকজনেই সেই ভুলটো কৰিছিল। সেই সময়ত অৰ্থাৎ 1958ত গ্ৰেট ব্ৰিটেইন আছিল পৃথিৱীৰ সকলোতকৈ ধনী ৰাষ্ট্ৰ। দ্বিতীয়তে আছিল USA। এইজন মাও য়েডুঙে সিদ্ধান্ত ল'লে যে চাইনাক তেওঁ পৃথিৱীৰ সকলোতকৈ ধনী ৰাষ্ট্ৰ সজাব, তাকো 15 বছৰৰ ভিতৰত। কথাটো তিমানলৈ ঠিকেই আছিল, কিন্তু এইটো কৰিবলৈ গৈ তেওঁ যিটো বাট অৱলম্বন কৰিলে তাতহে কেনাটো লাগিল। মাওৱে বিশ্বাস কৰিবলৈ লৈছিল যে সেই সময়ত তীব্ৰগতিত বৃদ্ধি পোৱা জনসংখ্যাক তেওঁ সঠিক কামত লগাই চীনৰ অৰ্থব্যৱস্থা উন্নত কৰিব। চিন্তা ঠিকেই আছিল, কিন্তু তাৰ কাৰণে তেওঁ এটা বিপ্লৱ গঢ়ি তুলিলে। কৃষিৰ উৎপাদন কেনেকৈ দুগুণলৈ বৃদ্ধি কৰিব পাৰি তাৰ চিন্তাত তেওঁ ব্যস্ত হ'ল, আৰু খাদ্য সামগ্ৰীৰ উৎপাদন বঢ়াবলৈ এটা বিচিত্ৰ অভিযান তেওঁ আৰম্ভ কৰিলে। এই বিচিত্ৰ অভিযানটোৰ নাম দিলে 4 পেটছ কেম্পেইন, অৰ্থাৎ 4 কীটৰ অভিযান। এই 4 কীটৰ ভিতৰত পৰিব ঘৰচিৰিকা, নিগনি, মাখি আৰু মহ। মাওৱে ক'লে এই 4টা অৰ্থাৎ ঘৰচিৰিকা, নিগনি, মাখি আৰু মহ মানুহৰ ঘোৰ শত্ৰু। কথাটো সাধাৰণ মানুহে সহজতে মানি ল'লে। কিন্তু ইয়াৰ পিছতে আৰম্ভ হ'ল আচল কাহিনী। চাইনাৰ চাইণ্টিষ্টসকলেও ৰিপৰ্ট এটা দিলে যে এটা ঘৰচিৰিকাই বছৰত 4.5 কেজি শস্য খাই পেলায় আৰু ফলৰ উৎপাদনতো যথেষ্ট প্ৰভাৱিত কৰে, অৰ্থাৎ ক্ষতি সাধন কৰে। যদি ঘৰচিৰিকাক মাৰি পেলোৱা হয়, জনসাধাৰণলৈ খাদ্য সামগ্ৰী বেছি ৰৈ যাব। সেইদৰে দেশত উৎপাদন বৃদ্ধি হ'ব, অৰ্থাৎ অপচয় ৰোধ হ'ব। মাওৱে ইয়াকে কৰিবলৈ গৈ গ্ৰেট স্পেৰো অভিযান আৰম্ভ কৰিলে। এই 4 কীট, নিগনি, ঘৰচিৰিকা, মাখি আৰু মহৰ বিৰুদ্ধে সাংঘাতিক এক বিপ্লৱ আৰম্ভ হ'ল, অৰ্থাৎ অভিযান আৰম্ভ হ'ল। এই অভিযানত সাধাৰণ জনতাটো বাদেই দেশৰ সেনাবাহিনীও লগোৱা হ'ল ঘৰচিৰিকা মাৰিবলৈ। এই ঘৰচিৰিকা নিৰ্ধনৰ অভিযান সাংঘাতিক ধৰণে প্ৰচাৰ কৰা হ'ল। দেশৰ সকলো জনসাধাৰণ এই অভিযানত নামি পৰিল। ঘৰচিৰিকা মৰা এক সেনাবাহিনীও গঠন কৰা হ'ল। ঘৰ, বিদ্যালয়, অফিচ সকলোতে ঘৰচিৰিকা মৰাৰ বাবে মানুহক উৎসাহিত কৰা হ'ল। ঘৰচিৰিকা শেষ কৰা, চীনক উজ্বলোৱা, এই শ্লোগানেৰে মানুহক জগাই তোলা হ'ল। চীনৰ মানুহে ঘৰচিৰিকাক বধিবৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিলে। ঘৰচিৰিকাক আতংকিত কৰিবলৈ মানুহে ঢোল বজাই বজাই সিহঁতক খেদিব ধৰিলে। তেতিয়ালৈকে খেদে যেতিয়ালৈকে আকাশত উৰি উৰি সিহঁত ভাগৰি নাযায়। ঢোলৰ প্ৰচণ্ড শব্দত সেই ঘৰচিৰিকাবোৰ মাটিত পৰা নাছিল, আকাশতে উৰি উৰি আছিল, আৰু উৰি উৰি যেতিয়া ভাগৰি পৰে, তাৰ পিছত মাটিত পৰাৰ লগে লগে সেই ঘৰচিৰিকাবোৰক মাৰি পেলোৱা হৈছিল। ঘৰচিৰিকাৰ বাহ, কণী সকলো নষ্ট কৰি দিয়া হ'ল। এই অভিযান ইমানেই তীব্ৰতৰ আছিল যে প্ৰথম দিনাই 2 লাখ ঘৰচিৰিকা মাৰি পেলোৱা হৈছিল। এনেকৈয়ে 2 বছৰৰ ভিতৰতে ঘৰচিৰিকাৰ সকলো প্ৰজাতি চীনৰ পৰা বিলুপ্ত হ'ল। এই অভিযানত মানুহে অকল ঘৰচিৰিকাই নহয়, অন্য চৰাইকো মাৰিবলৈ ধৰিলে। মাওৰ এই ঘৰচিৰিকা বিৰোধী অভিযান যথেষ্ট সফল হৈছিল যদিও তাৰ পিছতহে আচল কাহিনী আৰম্ভ হৈছিল। আমি যে সৰুতে স্কুলৰ কিতাপত পঢ়ি আহিছিলোঁ পৰিস্থিতিতন্ত্ৰ, অৰ্থাৎ ইটো জীৱই আনটো জীৱৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰি জীয়াই থাকে, সেই পৰিস্থিতিতন্ত্ৰৰেই এটা শৃংখল তাত খেলিমেলি কৰা হ'ল। ঘৰচিৰিকাই অকল শস্যই নাখায়, পোক পৰুৱাও খায়। সেই পোক পৰুৱা খোৱাৰ ফলত সেই পোক পৰুৱাৰ সংখ্যা নিয়ন্ত্ৰিত হৈ থাকে। কিন্তু সেই পোক পৰুৱা খোৱা ঘৰচিৰিকাবোৰটো মাৰি পেলোৱা হ'ল। সেয়ে এই পোক পৰুৱাৰ সংখ্যা ইমানেই বৃদ্ধি পালে যে মানুহৰ হাতত ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোনো ৰাস্তাই বাচি নাথাকিল। ফৰিংজাতীয় বিভিন্ন পোক পৰুৱা আহি হাজাৰ হাজাৰ কৃষিভূমি কেইমিনিটমানৰ ভিতৰতে খাই শেষ কৰি পেলায়। ইয়াৰ ফলত খাদ্যশস্যৰ উৎপাদন যথেষ্টভাৱে কমি গ'ল। ইয়াক ৰোধ কৰিবলৈ কীটনাশক ব্যৱহাৰ কৰা হ'ল যদিও সেই কীটনাশকে সেই কীটসমূহ মাৰিবলৈ বিফল হ'ল। এই কীটনাশকৰ লগতে আৰু অন্যান্য উপায়ো গ্ৰহণ কৰা হ'ল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল। অত্যাধিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে খেতিত যথেষ্ট ক্ষতিহে কৰিলে। ইয়াৰ পাছতেই চাইনাত খাদ্যশস্যৰ উৎপাদন সাংঘাতিক ধৰণে কমি গ'ল।
সাংঘাতিক আকাল আৰু দুৰ্ভিক্ষই দেখা দিলে। মাওৱে 1960ত ঘৰচিৰিকা মৰা অভিযান স্থগিত কৰিলে যদিও তেতিয়ালৈকে বহুত পলম হ'ল। পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা তেতিয়ালৈ নষ্ট হৈ গৈছিল। বহু লাখ লাখ মানুহে অভাৱত খাবলৈ নাপাই মৃত্যুমুখত পৰিছিল। তাৰপিছত মানুহৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে চীনৰ মানুহে মাটি খাই খাই বহুদিন জীয়াই থাকিব লগা হৈছিল। 1956ৰ পৰা 1961লৈ সেই 5 বছৰত প্ৰায় 4.6 কোটি মানুহৰ মৃত্যুমুখত পৰিছিল। চাইনাই কিন্তু এই ভুলৰ কথা লিখিতভাৱে ক'তো আলোচনা নকৰিলে। কাৰণ চৰকাৰৰ সেয়া আছিল এটা সাংঘাতিক ভুল সিদ্ধান্ত। এয়াই আছিল ইতিহাসৰ পাতত লিখা থকা মানুহৰ এটা সাংঘাতিক ভুল সিদ্ধান্ত। ভুলতকৈ ইয়াক ক'ব পাৰি যে এয়া এটা লালসাৰ প্ৰভাৱ। মানুহ শ্ৰেষ্ঠ হোৱাৰ লালসা। কিন্তু প্ৰকৃতিক ধ্বংস কৰি জানো মানুহ জীৱশ্ৰেষ্ঠ হিচাপে কাহিনী বা থিয় দিব পাৰিব? ভিডিঅ'টো যদি আপুনি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।